So welcome back to my channel. I am Parthijit Bora. So মই সকলোৰ কাৰণে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আজি এটা another interesting item লৈ আহিছোঁ গ্ৰামাৰৰ ভইচ চেঞ্জ সকলোৰ কাৰণে খুব ইম্পৰ্টেণ্ট আৰু ভইচ চেঞ্জটো আমাক প্ৰত্যেকটো ক্ষেত্ৰত লাগেই যিকোনো এক্সামৰ ক্ষেত্ৰত সো ভইচ চেঞ্জ আমি আজি শিকিম উইথ প্ৰেক্টিকেল এক্সাম্পলছ আমি একদম দৈনন্দিন জীৱনত ব্যৱহৃত হৈ থকা এক্সাম্পল লগত এ টু জেড আমি ভইচ চেঞ্জৰ ওপৰত শিকিম গতিকে মই প্ৰথমে কৈ লওঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব গতিকে আৰু বেল আইকনটো দবাই ল'ব যাতে নেক্সট ভিডিঅ'ছবিলাক তোমালোকে আপডেট প্ৰথমতে পাই থাকা গতিকে সো লেটছ কাম ফৰ দ্য ক্লাছ সো টুডে আই এম গোইং টু ষ্টাৰ্ট ভইচ চেঞ্জ এণ্ড ভইচ ইটছ প্ৰেক্টিকেল ডেফিনেশ্যন সো আমি ভইচ চেঞ্জৰ কথা পাতিম এতিয়া আমি প্ৰথমে কওঁ যে ভইচ আমি সকলোৱে পাই আহিছোঁ গ্ৰামাৰত সো ভইচ শব্দটো পাই আহিছোঁ অসমীয়াত বাক্য বুলিও কয় গতিকে ভইচটোৰ বিষয়ে মই ক'ম সো হোৱাট ইজ ভইচ সো ভইচৰ কাম হৈছে যে গ্ৰামাৰত ভইচৰ যিটো ষ্টেটাছ হৈছে ভইচ হৈছে যে য'ত ছাবজেক্টে ভাৰ্বৰ কাৰণে যেতিয়া একশ্যনটো কৰে হয়নে মনত ৰাখিবা য'ত ছাবজেক্টে ভাৰ্বৰ কাৰণে যেতিয়া একশ্যনটো কৰে আৰু ভাৰ্বটো যেতিয়া ছাবজেক্টটোৰ ওপৰত অৰ্থাৎ ক্ৰিয়াটো যেতিয়া মানে ছাবজেক্টটোৰ ওপৰত যেতিয়া একশ্যনটো হয়নে যাক আমি কৰ্তা বুলি ক'ব পাৰোঁ ছাবজেক্ট হয়নে গতিকে তাৰ ওপৰত যেতিয়া একশ্যনটো হয় গতিকে সেই দুইটা একশ্যনক আমি সাধাৰণতে ভইচ বুলি ক'ম বহুতৰ কাৰণে খেলি মেলি হোৱাট ইজ ভইচ গতিকে আমি ভইচ মানে আমি গম পালোঁ যে ভইচত কি হয় জেনেৰেলি যে ছাবজেক্টটোৱে যেতিয়া ভাৰ্বৰ কাৰণে একশ্যন কৰে আকৌ যেতিয়া ভাৰ্বটোৰ ওপৰত যেতিয়া ছাবজেক্টটোৰ একশ্যন হয় সেই যি পৰিঘটনা এইটোক আমি ভইচ বুলি চিম্পলি ভাবিব পাৰোঁ গতিকে ভইচ টু টাইপছ দেৰ আৰ টু টাইপছ অফ ভইচ ইন ইংলিছ গ্ৰামাৰ এণ্ড দে আৰ এক্টিভ ভইচ এণ্ড পেছিভ ভইচ চ' হোৱাট ইজ এক্টিভ ভইচ এক্টিভ ভইচ কি যে মই কৈছোঁ এক্টিভ ভইচত ছাবজেক্টটোৱে ভাৰ্বৰ কাৰণে কাম কৰে ছাবজেক্ট এক্টছ ফৰ ভাৰ্ব ডেট ইজ কল্ড এক্টিভ ভইচ ছাবজেক্ট এক্টছ ফৰ দ্য ভাৰ্ব ডেট ইজ কল্ড এক্টিভ ভইচ অৰ্থাৎ ছাবজেক্টটোৱে ক্ৰিয়াটোৰ বাবে যেতিয়া কাম কৰে তেতিয়া হ'ব এক্টিভ ভইচ আৰু পেছিভ ভইচ হৈছে যেতিয়া ছাবজেক্টটো ভাৰ্বৰ ওপৰত প্ৰভাৱিত হয় অৰ্থাৎ ভাৰ্বৰ ওপৰতহে বেছি এমফেচিছ হয় ছাবজেক্টৰ গুৰুত্ব কমি যায় সেইটোৱে হৈছে পেছিভ ভইচ আৰু চিম্পলি যদি আমাক লাগে আমি এনেকৈয়ে বুজোঁ যে এক্টিভ ভইচত এটা চেণ্টেঞ্চ সক্ৰিয় হৈ থাকে এক্টিভ আৰু পেছিভ ভইচত এটা চেণ্টেঞ্চ সদায় নিষ্ক্ৰিয় হৈ থকা দেখা যায় অৰ্থাৎ ছাবজেক্টৰ ৰোলটো একেবাৰে পেছিভ সেইকাৰণে এক পেছিভ ভইচ বুলি কোৱা যায় তাৰপিছত আমি আহোঁ যে ভইচ হ'বৰ কাৰণে আমাক কি লাগিব প্ৰথম এটা ফৰ্মুলা লাগিব ইটছ লাইক মেথমেটিক্স চ' ফাৰ্ষ্ট ফৰ্মুলা উই মাষ্ট নিড ডেট ইজ এছ প্লাছ ভি প্লাছ অ' অৰ্থাৎ এছ তোমালোকে গম পাইছা ডুৱাৰ অৰ্থাৎ ছাবজেক্ট যি কামটো কৰে কৰ্তা ভিটো হৈছে ক্ৰিয়া তাৰমানে ভাৰ্ব হয়নে গতিকে ভাৰ্ব নোহোৱাকৈ এটা চেণ্টেঞ্চ হ'ব নোৱাৰে আৰু থাৰ্ডটো হৈছে অবজেক্ট মানে বুজি পাইছেনে অবজেক্ট মানে হৈছে য'ত আমি অৰ্থাৎ একশ্যনটো যালৈ পাছ হয়নে গতিকে একশ্যনটো যালৈ পাছ হয় সেইটো আমি অবজেক্ট এতিয়া ছাপ'জ আই ডু দ্য ৱৰ্ক মই কামটো কৰোঁ ইয়াত এছটো হৈ গ'ল আই ছাবজেক্ট ভিটো হৈ গ'ল ডু হয়নে দ্য ৱৰ্কটো হৈ গ'ল অবজেক্ট দ্য ৱৰ্কটো অবজেক্ট এইকাৰণে হ'ল অৰ্থাৎ একশ্যনটো পাছ হৈছে অৰ্থাৎ এক্ট অফ পাছিং হৈছে অৰ্থাৎ ডু দ্য ৱৰ্ক মই কি কৰোঁ কামটো কৰোঁ গতিকে এই কামটো আমি অবজেক্ট বুলি ভাবিব পাৰোঁ অবজেক্ট আকৌ দুই ধৰণৰ এটা হৈছে ডাইৰেক্ট অবজেক্ট এটা হৈছে ইনডাইৰেক্ট অবজেক্ট ডি অ' বা আই অ' আমি সেইটো পিছত আমি ভালকৈ বুজি ল'ম আমাৰ নেক্সট যেতিয়া আমাৰ ছেগমেণ্ট থাকিব বহুত আমাৰ ৰুলছ কৰিবলগীয়া আছে গতিকে বুজি পালা এছ প্লাছ ভি প্লাছ অ' লাগিব প্ৰথম তাৰপিছতে আমি ছেকেণ্ড ৰুলটো আহোঁ যে ভইচ হ'বৰ কাৰণে ছেকেণ্ড কোৱালিফিকেশ্যন দিজ আৰ দ্য ইম্পৰ্টেণ্ট কোৱালিফিকেশ্যন for turning active voice to passive voice. So second qualification for voice is transitive verb. So transitive verb হ'ব লাগিব অৰ্থাৎ ভাৰ্বটো ট্ৰেঞ্জিটিভ হ'ব লাগিব মই আগতে এটা এক্সাম্পল দিছিলোঁ যে আই ডু দ্য ৱৰ্ক মই কামটো কৰোঁ যে ইয়াত আমাৰ ট্ৰেঞ্জিটিভ ভাৰ্ব এই ডুটো ট্ৰেঞ্জিটিভ ভাৰ্ব কিয় ট্ৰেঞ্জিটিভ ভাৰ্ব এইকাৰণে ট্ৰেঞ্জিটিভ ভাৰ্ব অৰ্থাৎ ট্ৰেঞ্জিটিভ ভাৰ্ব কাক কয় যিটো ভাৰ্বৰ একশ্যনটো অবজেক্টলৈ পাছ হয় ইয়াৰ অবজেক্ট দ্য ৱৰ্ক হয়নে গতিকে ইয়াৰ অবজেক্টটো হৈছে দ্য ৱৰ্ক গতিকে দ্য ৱৰ্ক কৰিলে ইয়াৰ একশ্যনটো যাব পাৰিছেনে পাৰিছে আই ডু দ্য ৱৰ্ক গতিকে এইটো এটা ট্ৰেঞ্জিটিভ ভাৰ্ব আৰু যদি ট্ৰেঞ্জিটিভ হয় তাৰমানে এইটো ভইচ হ'ব এইটো এটা এক্টিভ ভইচ হ'ব পাৰে মনত ৰাখিবা এতিয়া যদি ক'লে চি ইজ মাই মাদাৰ যে তেওঁ মোৰ বা তেখেত বা মোৰ মা
হয়নে she is my mother হয়নে গতিকে she is my mother বুলি কোৱাৰ লগে লগে আমাৰ ইয়াত চোৱাচোন is to ইয়াৰ একশ্যনটো বা মাই মাদাৰলৈ পাছ হৈছে নে ইয়াত একশ্যন আছেনে বাৰু ইজ ভাৰ্বটোত বি ভাৰ্বটোত বা অক্সিলাৰী ভাৰ্বটোত যে এই অক্সিলাৰী বা হেল্পিং ভাৰ্বটোত একশ্যন আছেনে নাই গতিকে এইটো এটা ট্ৰেনজিটিভ ভাৰ্ব নহয় এইটো ট্ৰেনজিটিভ ভাৰ্ব হ'বনে নহয় গতিকে এইটো এক্টিভ ভইচ হ'ব নোৱাৰে গম পালানে তোমালোকক কোনোবাই দিব পাৰে যে she is my mother এইটো ভইচ কৰা তাৰমানে আনচাৰ হ'ব ইট কেনট বি টাৰ্ণ ইনটু পেছিভ বিকজ ইট ইজ এন ইণ্টেনজিটিভ ভাৰ্ব আৰু এইটোক ক'ব ইণ্টেনজিটিভ ভাৰ্ব এই ইণ্টেনজিটিভ ভাৰ্ব কাক কয় যিবিলাক ভাৰ্বৰ একশ্যনটো অবজেক্টলৈ পাছ নহয় তাক কয় ইণ্টেনজিটিভ ভাৰ্ব আৰু ট্ৰেনজিটিভ ভাৰ্ব হৈছে কাক যাৰ একশ্যনটো অবজেক্টলৈ পাছ হয় গতিকে এইখিনি বস্তু আমাৰ ভইচৰ কাৰণে লাগিব ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত আমি আহোঁ ছাবজেক্ট আৰু অবজেক্ট অৰ্থাৎ আমি ভইচ কৰিবৰ কাৰণে যেতিয়া আমি এক্টিভ বা পেছিভ কৰিম তেতিয়া আমাক ছাবজেক্ট থাকে সেই ছাবজেক্টবিলাক আমি পেছিভ কৰিব লাগিব অৰ্থাৎ অবজেক্টলৈ ৰূপান্তৰ কৰিব লাগিব আৰু তেতিয়া আমাক লাগিব ছাপ'জ আই ডু দ্য ৱৰ্ক সেইটো যদি আমি কৰোঁ কি হৈ গ'ল দ্য ৱৰ্ক ইজ ডান বাই মি এই মিটো যে হ'ল আইটো গৈ পেলাই হয়নে এই মিটো কি কাৰণে হ'ল আইৰ কাৰণে হ'ল অৰ্থাৎ আইৰ ছাবজেক্ট যদি আই হয় আইৰ অবজেক্ট মি হ'ব ইউ যদি ছাবজেক্ট হয় ইউৰ অবজেক্ট ইউৱে হৈ থাকিব ইউটোত কোনো চেঞ্জ নাই মই জানা ইউটো ছিংগুলাৰ প্লুৰেল দুইটাতে ইউৱে হয় ছেকেণ্ড পাৰ্চন ছিংগুলাৰ প্লুৰেল দুইটাতে ইউ হয় চিটোত হাৰ হ'ব উইটোত আছ হ'ব ডেটোত ডেম হ'ব আৰু হিটোত হিম হ'ব এইটো এখন চাৰ্ট হয় ভেৰি ইম্পৰ্টেণ্ট ফৰ ভইচ চেঞ্জ আৰু এইখিনি আমাৰ কোৱালিফিকেশ্যন আৰু এইটো হৈছে মেইন ডেফিনেশ্যন এয়া হৈছে ছাবজেক্ট ভাৰ্ব অবজেক্টৰ ক্লাছিফিকেশ্যন ঠিক আছে এতিয়া আমি আহোঁ টেন্স অনুযায়ী আমি ভইচ কেনেকৈ চেঞ্জ কৰিম হাউ কেন উই চেঞ্জ এক্টিভ টু পেছিভ থ্ৰু দ্য ৰুলছ অফ টেন্স আমি যদি প্ৰেজেণ্ট ইনডিফিনিটত যদি ভইচ কৰোঁ আমি প্ৰেজেণ্ট ইনডিফিনাইটত যদি ভইচ কৰোঁ তেনেহ'লে আমাৰ কি হ'ব এতিয়া আমি আগতে এটা এক্সাম্পল দিছিলোঁৱেই আই ইট ৰাইচ হ'লনে এতিয়া প্ৰেজেণ্ট ইনডিফিনিটত আমাক কি লাগিব যে আই ইট ৰাইচটো আমি কি ৰাইচ কাৰণ এইটো এটা এছ এইটো ভি এইটো অ' গতিকে এছ প্লাছ ভি প্লাছ অ' হৈ আছে আৰু গতিকে ইটটোৰ একশ্যনটো ৰাইচলৈ গৈছে অবজেক্টলৈ গতিকে এইটো এটা এক্টিভ ভইচ হ'ব পাৰে অৰ্থাৎ এইটো এটা ট্ৰেনজিটিভ ভাৰ্ব গতিকে ট্ৰেনজিটিভ ভাৰ্ব যিহেতু হৈ আছে গতিকে আমি এইটো পেছিভ কৰিম কেনেকৈ পেছিভ কৰিম এইটো এক্টিভ হৈ আছে হয়নে এইটো আমি পেছিভ কৰিম কেনেকৈ যে ৰাইচটো লৈ আহিম যে মই কৈছোঁ যে এইখিনিত আকৌ কওঁ যে ইয়াৰ সদায় এক্টিভ ভইচৰ অবজেক্টটো পেছিভত ছাবজেক্ট হ'ব ইয়াতে ৰাইচ বুলি কোৱাৰ লগে ছাবজেক্ট হৈ গ'ল হ'লনে তাৰপিছত ৰাইচটো থাৰ্ড পাৰ্চন ছিংগুলাৰ গতিকে ছিংগুলাৰ কি হ'ব ইজ বুজাব ৰাইচ ইজ এতিয়া সদায় ভইচত আৰু মনত ৰাখিবলগীয়া কথা হৈছে যে আমি চেঞ্জ কৰিম মেইন ভাৰ্বটো সদায় পি ফৰ্ম পাষ্ট পাৰ্টিচিপল ফৰ্ম অৰ্থাৎ থাৰ্ড ফৰ্মটো হ'ব প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল এতিয়া ইটটো যদি আমি চাওঁ ইট এট ইটেন এই ইটেনটো লাগিব ঠিক তেনেদৰে গ' ৱেণ্ট গন এই গনটো লাগিব গতিকে আমাক ইয়াত কি হ'ব আমাক ইটেনটো ল'লোঁ ৰাইচ ইজ ইটেন সদায় থাৰ্ড মানে পাষ্ট পাৰ্টিচিপলটো আমাক লাগিব ৰাইচ ইজ ইটেন বাই মি হৈ গ'ল ৰাইচ ইজ ইটেন বাই মি আই ইট ৰাইচ গতিকে প্ৰেজেণ্ট ইনডিফিনিট হৈ গ'ল এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছটো শিকিম এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ চ' প্ৰেজেণ্ট কণ্টিনিউৱাছত কি লাগিব আই এম ডুইং এ ৱৰ্ক মই এটা কাম কৰি আছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছত মনত ৰাখিবা যে বিং শব্দটো আমি ইউজ কৰিম বিং গতিকে আমি কি কৰিম এতিয়া ৱৰ্কটো এইকাৰণে লৈ আহিলোঁ এইটো অবজেক্ট এছ প্লাছ ভি প্লাছ অ' এই ৱৰ্কটো ইয়াৰ অবজেক্ট হৈ আছিল এইফালে ছাবজেক্ট হৈ আহিল হয়নে এইটো এক্টিভ গতিকে এইটো ছাবজেক্ট হ'ল ৱৰ্কটো ছিংগুলাৰ বুজাইছে ইজ মই কৈছিলোঁ যে বিং এটা লগাব লাগিব বিংটো বহাই দিয়া ৱৰ্ক ইজ বিং তাৰপিছত মেইন ভাৰ্বটো কি ডুৰ থাৰ্ড পাৰ্চন অৰ্থাৎ ডু প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপলো লাগিব অৰ্থাৎ যদি ইট এট ইটেন হয় গ' ৱেন গন হয় ডু ডিড ডান হ'ব ডানটো ল'লোঁ চ' ৱৰ্ক ইজ বিং ডান হ'ল তাৰপিছত আমি বাইটো লগাব লাগিব যে আমাৰ ইয়াত ৰুলছটো হৈছে আমি ইয়াত ষ্ট্ৰাকচাৰটো এনেকৈ লিখিম যে ছাবজেক্ট অৰ্থাৎ মানে আমি যে ছাবজেক্টটো ল'লোঁ ছাবজেক্ট প্লাছ এম প্লাছ ইজ আৰ প্লাছ মেইন ভাৰ্বৰ পি ফৰ্ম প্লাছ বাই প্লাছ অবজেক্ট এইটো ফৰ্ম ইয়াত আমি ৱৰ্ক ইজ বিং ডান বাই মি
আইটো কি হৈ গ'ল আমি এইটো ফৰ্মতে কৰিলোঁ আইটো মি হৈ গ'ল আৰু ইয়াত বিংটো লগাব লাগিব চবতে বিং লগাই দিলেই হ'ল এতিয়া যদি মই এটা এক্সাম্পল দিওঁ আই এম ৰাইটিং এ নভেল তেতিয়া কি হ'ব এ নভেল ইজ বিং ৰিটেন বাই মি বা হি ইজ ৰাইটিং এ নভেল ইজ বিং ৰিটেন বাই হিম ঠিক আছে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হৈ গ'ল এইবাৰ আমি শিকিম প্ৰেজেণ্ট পাৰফেক্ট এতিয়া প্ৰেজেণ্ট পাৰফেক্টত কি লাগিব আমাক বিন লাগিব মনত ৰাখা প্ৰত্যেকটো পাৰফেক্টতে বিন লাগিব মেইন কথা হৈছে আৰু প্ৰত্যেকটো কণ্টিনিউৱাছ প্ৰেজেণ্ট কণ্টিনিউৱাছ হওক পাষ্ট কণ্টিনিউৱাছ হওক ফিউচাৰ কণ্টিনিউৱাছ হওক সকলো কণ্টিনিউৱাছত আমি বিন লগাম সকলো পাৰফেক্টত আমি বিন লগাম প্লাছ বিন গতিকে পাৰফেক্টৰ এটা চেণ্টেঞ্চ সকলোৱে জানে পাৰফেক্টত হেভ ডান হেভ গন হেভ চিন হ'ব আই হেভ চিন ইউ ঠিক আছে ইউটো হৈ গ'ল আমাৰ অবজেক্ট আৰু এইটো এছ প্লাছ ভি প্লাছ অ' এইটো ট্ৰেঞ্জিটিভ ভাৰ্ব গতিকে ইউটো আমি লৈ আহিলোঁ ইয়াৰ যিটো অবজেক্ট এইফালে আমাৰ ছাবজেক্ট হৈ গ'ল ইউ লগত হেভ হয় নে হেজ হয় হেভ হয় কাৰণ ইউটো থাৰ্ড পাৰ্চন ছিংগুলাৰ প্লুৰেল কি কয় ছেকেণ্ড পাৰ্চন ছিংগুলাৰ প্লুৰেল দুইটাতে হেভ হয় গতিকে ইউ লগত হেভ হ'ল তাৰ মাজত আমি বিন সোমোৱাই দিলোঁ যেনেকৈ আমি ইয়াৰ আগতে বিং সোমোৱাইছিলোঁ মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মৰ আগত বিং ভৰাইছিলোঁ ইয়াতো পাষ্ট পাৰ্টিচিপল ফৰ্মৰ আগত বিন লগাই দিম গতিকে আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে হেজ বিন হ'ব আৰু প্লুৰেল হ'লে হেভ বিন হ'ব গতিকে ইউ হেভ বিন ইউটো চবতে হয় ছিংগুলাৰ প্লুৰেলত ইউ হেভ বিন চিনেই হৈ থাকিব কাৰণ চিনটো হৈছে প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল ফৰ্ম চি চ চিন গতিকে আই হেভ বিন চিন ইউ হেভ বিন চিন বাই মি এইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চ' ঠিক আছে মই আজি খালি 3টা পাৰ্ট বুজালোঁ প্ৰেজেণ্ট ইনডিফিনাইট প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট আৰু লগত ইম্পৰ্টেণ্ট হোৱাট ইজ কল ভইচ সেয়াৰ ক'লোঁ ভইচ হ'বলৈ কি লাগিব এছ প্লাছ ভি প্লাছ অ' হ'ব লাগিব তাৰ উপৰি ট্ৰেঞ্জিটিভ ভাৰ্ব হ'ব লাগিব হয়নে অবজেক্ট থাকিব লাগিব ছাবজেক্ট কাক কয় ভাৰ্ব কাক কয় সেইবোৰ কথা পাতিলোঁ আৰু এক্টিভ ভইচ কাক বোলে সেইটো পাতিলোঁ পেছিভ ভইচ কাক বোলে সেইটো ক'লোঁ তাৰপিছত ছাবজেক্ট অবজেক্টৰ কথা ক'লোঁ কেনেকৈ ছাবজেক্ট অবজেক্ট চেঞ্জ কৰিম তাৰপিছত আমি মেইন ফৰ্মটোৰ কথা পাতিলোঁ প্ৰেজেণ্ট ইনডিফিনিটত আমাক কি ফৰ্ম লাগিব এম ইজ আৰ প্লাছ মেইন ভাৰ্বৰ প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল ফৰ্মটো অৰ্থাৎ ডান থাৰ্ড ফৰ্মটো প্লাছ বাই এটা লাগিব তাৰপিছত এক্টিভৰ ছাবজেক্টটো অবজেক্টলৈ চেঞ্জ হ'ব প্ৰেজেণ্ট ইনডিফিনাইটত আৰু প্ৰেজেণ্ট কণ্টিনিউছত ঠিক তেনেদৰে বিংটো লাগিব বিংটো মাজত সোমোৱাই গ'লে হ'ল বাকীটোলৈকে থাকিব পাৰ্চন অনুসৰি আৰু বাইটো থাকিব হয়নে তাৰপিছত প্ৰেজেণ্ট পাৰফেক্টত ঠিক তেনেদৰে বিঙৰ ঠাইত বিন লাগিব আৰু মই এইটোও ক'লোঁ যে প্ৰেজেণ্ট পাৰফেক্টত সকলো পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট ফিউচাৰ পাৰফেক্ট সকলো পাৰফেক্টত বিন লাগিব ঠিক তেনেদৰে সকলো কণ্টিনিউৱাছত বিং লাগিব BEING বিং আৰু তাৰপিছত আগৰ ৰুলছ মতে মেইন ভাৰ্বটো থাৰ্ড ফৰ্মত হ'ব হয়নে পাষ্ট পাৰ্টিচিপল তাৰপিছত বাই এটা লাগিব তাৰপিছত এক্টিভ ভইচৰ ছাবজেক্টটো অবজেক্টলৈ চেঞ্জ হ'ব গতিকে ঠিক আছে আজি আমাৰ ভিডিঅ'টো ইমানেই হ'ব মই 3টা ফৰ্মৰ কথা ক'লোঁ এইকাৰণে সময় লাগিলে কাৰণ মই গোটেই ইন ডিটেইল চবকে ক'বলগীয়া হৈছে প্ৰত্যেকটো বিষয় বুজাবলগীয়া হৈছে গতিকে নেক্সট ভিডিঅ'ত আমি এইখিনি কথা নাপাতোঁ গতিকে নেক্সট ভিডিঅ'টো আৰু অলপ ফাষ্ট হ'ব গতিকে নেক্সট ভিডিঅ'ত আমি গোটেইখিনি ভইচৰ ৰুলখিনি কাভাৰ কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ নেক্সট ভিডিঅ'ত আমি এক্সাৰচাইজেছ কৰিম চ' কিপ ৱাচিং এণ্ড ছাবস্ক্ৰাইব মাই চেনেল ফৰ ষ্ট্ৰেংথেনিং মাই চেনেল চ' থেংক ইউ